নমস্কাৰ। বহু মোৰ বন্ধু বান্ধৱীয়ে মোক SMS কৰি কয় যে ভিডিঅ'সমূহ মোৰ ইমান ভাল নালাগে। আচলতে ভাল নালাগাৰ কাৰণটো এইটোৱে যে আপোনালোকে ভালকৈ মোৰ ভিডিঅ'সমূহ নুবুজাৰ কাৰণো আছে, আপোনালোকে যিহেতু বুজিবলৈ চেষ্টা নকৰে। মই কি ক'ব ওলাইছোঁ গোটেই ভিডিঅ'খিনিৰ মাজত মই কেনেকুৱা ধৰণৰ মেছেজ দি আছোঁ সেই বস্তুটো আপোনালোকে চিন্তা চৰ্চা কৰি ভালকৈ চাওক। ঠিক আছে, আজিৰ বিষয়টো হৈছে যে আমি স্বাধীন ভাৰতৰ সঁচাকৈ নাগৰিক হয়নে? আমি সঁচাকৈ সকলো মানুহে নাগৰিক হিচাপে আছোনে? নে এক শ্ৰেণীয়ে নাগৰিক হিচাপে আছে, আমি এনে নাটক কৰি আছোঁ? মই ভাবোঁ একদম মিছা কথা। আমি কোনো স্বাধীন ভাৰতৰ নাগৰিক হিচাপে নায়েই। আমি কেৱল লুটালুটি দেশত আছোঁ। লুটালুটি, এজনে সেইজনক লুটে, সেইজনে ইজনক লুটে। মানে কেৱল টকা উপাৰ্জন কৰিবৰ কাৰণে আমি লুটালুটিৰ ব্যৱস্থাটো জীয়াই ৰাখিবৰ কাৰণে আমি ইয়াতে আহিছোঁ। এতিয়া লুটালুটি সকলোৱে কৰি আছে, সেই কথাটো নহয়। আপোনালোকে সমাজৰ কাম কৰক, একো কৰিব নোৱাৰে যদি অন্ততঃ ভিডিঅ' বনাই ভালকৈ দিয়ক। আৰু ভিডিঅ'ও যদি নবনায় আপোনালোকে ভিডিঅ'সমূহ ভালকৈ চাওক, চাই নিজে এটা কিবা কিবি কৰকচোন। সমাজত যদি আপোনালোকেই যদি ভালকৈ যদি বুজিবলৈ চেষ্টা নকৰে, তেতিয়াহ'লে মই নাভাবোঁ যে আপুনি যে এজন ভাল সমাজৰ মানুহ। মই আপোনালোকক কওঁ যে সঁচাকৈ আমি স্বাধীন ভাৰতৰ মানুহ নহয়। এইবাবে নহয়, যিবিলাক মানুহ টকা থকা মানুহ, তেওঁলোকে যদি সঁচাকৈ চিন্তা চৰ্চা কৰি সকলো যদি আমি ভাৰতবাসীৰ সকলো একতাই যদি হয়, তেনেহ'লে ইজনে সিজনৰ দুখ মৰম, ইজনে সিজনৰ মানে সমস্যাসমূহ সঁচাকৈ ভাগ বতৰা কৰি হ'লেও সহায় কৰিলেহেঁতেন। কিন্তু আজিৰ তাৰিখত সেইটো নহয়। যদি আপোনাৰ যদি কিবা যদি অসুবিধা হয়, মই মনেদি কম ধুনীয়া, অলপ দুখ লাগিছে আপোনাৰ মই কাহিনীটো শুনা পাই, কিন্তু ভিতৰেদি মই বহুত ধুনীয়াকৈ বঢ়িয়া হৈছে, বঢ়িয়া। এইবিলাক আমি জানো, বুজি পালে? গতিকে যিহেতু সকলোৱে টকা লুটালুটিৰ কাৰ্যত চলি আছে, চলি থাকক, ভাল কথা। এদিন প্ৰকৃতিয়ে সকলোকে চাব। প্ৰকৃতিৰ ওপৰত কোনো নাই, প্ৰকৃতিৰ ওপৰত কোনো নাই। কোনো ভগৱানে বুলি যিটো আমি শব্দ কৈ আছোঁ, এই ভগৱান শব্দটো হৈছে প্ৰকৃতি। প্ৰকৃতিয়ে সকলোকে চাব। আপুনি যেনেকুৱা ধৰণৰ কৰ্ম কৰিব তেনেকুৱা ফল এই পৃথিৱীত পাব। আৰু সেই ফল যদি আপোনাৰ যদি কপালত যদি লিখন আছে, যাৰ লগত আপুনি কৰিছিলে তেওঁ এদিন চাব। মই উদাহৰণস্বৰূপে বহু ব্যক্তিৰ কথা ক'ব পাৰোঁ। আজি ভাল মানে ফলদাতা বিভুৰ হাতত। ভাল ফল কৰিলে সদায় ভাল নাম হ'ব। এতিয়া মোক বহুতে কয় যে মই ভিডিঅ' টোপনি মাৰি কিনে বনাওঁ নেকি? নহয়, মই টোপনি মাৰি নবনাওঁ। মই চকীখনত বহি লওঁ। এইটো মোৰ চকী, এইটো এটা ৱাল। ঠিক আছে, এতিয়া মোৰ অলপ তেনেকুৱা সমস্যা আছেতো। মইতো এই দিন হাজিৰা কৰি খোৱা মানুহ। গতিকে মই বেলেগত গৈ ইমান ভিডিঅ' বনাব নোৱাৰোঁ। গতিকে এঠাইত বহি লৈ আপোনালোকৰ ওচৰত ভালকৈ অলপ হ'লেও বক্তব্য ৰাখিছোঁ মই। এতিয়া সেই বক্তব্যবিলাক আপোনালোকে অলপ চাব, যে ভাৰতৰ নাগৰিক হ'লে যে আপোনালোকে যে কি কৰিব নালাগে, এজনে যে আনজনক সহায়ো কৰিব লাগে। কেৱল টকাকেইটা বেংকত জমা থৈ যে আপোনালোকে ভাবিছে যে মই এজন ধনী মানুহ, সেই কথাটো নহয়। আপোনাৰ টকাই আন এজনক সহায় কৰিব। আপোনাক যিখিনি বস্তুত দৰকাৰ, সেই দৰকাৰী বস্তুখিনি আপুনি লওক। লোৱাৰ পিছত আপোনাতকৈ তলত যিখিনি মানুহ আছে, আমি যিখিনি দুৰ্বল শ্ৰেণীৰ মানুহ কওঁ, তেওঁলোকৰ পৰা আপুনি বজাৰ কৰক, বঢ়িয়াকৈ কৰক। মই 1 কোটি টকা 2 কোটি টকা থকা মানুহখিনিক মই কৈছোঁ, তেওঁলোকে যদি পইচাখিনি বেংকতে যদি এনেকৈ পচি গৈ থাকে, আপুনি অৰ্থনৈতিক ব্যৱস্থা আপুনি দেশৰ অৰ্থনৈতিক ব্যৱস্থা আপুনি ধ্বংস কৰি আছে। সেইবাবে মই কৈ আছোঁ, আপোনালোকে যদি সঁচাকৈ ভাৰতৰ নাগৰিক, স্বাধীন ভাৰতৰ নাগৰিক, এজনে আনজনক সহায় সহযোগিতা কৰক। আৰু সহায় সহযোগিতা কৰিলে যাতে আপোনাৰো যাতে লাভ হয়, তেনেকুৱা সহায় সহযোগিতা কৰক। আপোনাৰ কামবিলাক যাতে সম্পূৰ্ণৰূপে হয়, আৰু তেওঁৰো যাতে আপোনাৰ পৰা যাতে তেওঁলোকে চলে। কেৱল আপুনি দৰমহা পাই আছে, আপুনি 40,000, মানে দিনত আপুনি 2,000 3,000কে দৰমহা পাই আছে, আপুনি যদি মাত্ৰ 20 টকা খৰচ কৰে সদায়, তেতিয়াহ'লে এইখন সমাজৰ অৰ্থনৈতিক ব্যৱস্থা ইমান ঠিকে নাথাকিব। মই বাৰে কৈ আছোঁ, আপোনালোকে মোৰ সেই কথাখিনি অলপ মনোযোগ দি শুনিব। নৱপ্ৰজন্মই শুনিলে বেছি ভাল। নৱপ্ৰজন্মইহে আমাৰ দেশখনৰ প্ৰতি
জাগ্ৰত, দেশক আগুৱাই লৈ যোৱাত তেওঁলোকে সহায় কৰে। ধন্যবাদ।